আহে মানে আহি দিব নোৱাৰো বুজিব লাগে বুজিব লাগে ওলোৱা দেউতা ওলোৱা মই তালৈ নাযাওঁ দেউতা আৰু চেক নকৰিবা তুমি বুজিবলৈ চেষ্টা কৰাচোন প্লিজ ওলোৱা হ'ব তই মোক বুজাব নালাগে তোৰ মানসিকতা মোৰ ভালদৰে জনা আছে মাহে 1.5 লাখ টকা চেলাৰী কষ্ট চিন্তা আছে নহয় দেউতা তুমি নুবুজা সময়ৰ লগত চলিবলৈ শিকা মই শিকিব লাগে তোৰ দৰে বলীয়া চিকিৎসকে মোক কি শিকাবিও ভাবিছিলো ল'ৰা মানৱ দৰদী চিকিৎসক হ'ব সমাজত নাম কৰিব আৰে মই নাৰ্ছিং হোমে খুলিব খুজিছো কিমান ইমান বেয়া কাম কৰিলো এই নাৰ্ছিং হোম খোলাৰ উদ্দেশ্য কিটো মাহে 10-12 লাখ টকা ইনকাম কৰা নহয় দেউতা তাতকৈ 10-12 জন ৰোগীক বিনামূলীয়াকৈ চিকিৎসা নকৰিলো কিয় দেউতা এতিয়া তোমাৰ নীতি শিক্ষাই কাম নিদিয়ে আজি যদি ফুপুক মই কোনোবা এখন প্ৰাইভেট ইনষ্টিটিউটত MBBS কৰাব লাগে তেতিয়া প্ৰায় 1.5-2 কৰোৰ টকা লাগিব ইয়াত তুমি জানা কিন্তু কোনোবা মোহন শৰ্মা কোনোবা হৰেণ ডেকাই যে ততকৈ বেছি নম্বৰ পায় এই কোটা চিষ্টেমটোৰ বাবে আজি দিন হাজিৰা কৰি আছে তাৰ খবৰ তই কৰিছ এয়া সংবিধানে প্ৰদান কৰা আমাৰ অধিকাৰ মইতো কাৰো পৰা জোৰ কৰি কাঢ়ি অনা নাই সংবিধানে অধিকাৰ দিছি সমানে আগবাঢ়িবলৈ সমাজৰ হকে কাম কৰিবলৈ কথা মিচিং হ'বলৈকে নহয় টকা অকল মই দেউতা টকা অকল মই ধৰিছোঁ সেই ডাক্তৰ কিশোৰ চক্ৰৱৰ্তীলৈ চোৱা তেওঁ কি নাৰ্ছিং হোম সজা নাই সেই ডাক্তৰ তপেশ্বৰ ডেকলৈ চোৱা তেওঁ দেখোন 13 মাহতে সেই নাৰ্ছিং হোম আনি লৈছে অন্যৰ কথা বাদ দে নিজে আদৰ্শ নিজে এই জগত দাসৰ পুত্ৰ ডক্টৰ জ্ঞানেন দাস কিয় আদৰ্শ হ'ব নোৱাৰে কিয় মা এইবিলাক বুজোৱা না কথা আজি এবছৰে মানুহজনক বুজাই মইতো পাগলিয়ে হম তুমি বিশ্বাস কৰা ইয়াত অকল মই নাৰ্ছিং হোমখন সজোৱা মোৰ উদ্দেশ্য নহয় তোমালোকক হেৰি কুকু থাকিব নোৱাৰে মই থাকিব নোৱাৰো দেখা তোমালোকে বিশ্বাস কৰা প্লিজ তালৈ গ'লে মোৰ আয়ুস ফুটিব তালৈ গ'লে তোমাৰ আয়ুস ফুটিব মাক কোৱাচোন দেউতাই কি কয় তালৈ গ'লে তোমালোকৰ আয়ুস ফুটিব কি যে কোৱা নহয় দেউতা তোমালোকৰ বাবে তাত মই আছুতীয়াকৈ বেডৰুম সজাইছোঁ এটা লেট্ৰিন বাথৰুম সজাইছোঁ 4x6 বেলকনি সজাইছোঁ এইবিলাক মই কাৰ বাবে সজাইছোঁ মই আপুনি কৰিছে মানে বেলকনিৰ ওপৰৰ পৰা চাই ৰাস্তাৰে যোৱা মানুহ দেখা পায় আৰু ৰাতিৰ আন্ধাৰত যে নিয়ন লাইটবোৰ জ্বলে সেয়া জোনাকী পৰুৱা এয়াই পাৰ্থক্য তোমাৰ আৰু মোৰ মাজত তুমি হয়তো কৃত্ৰিম জোনাকী পৰুৱা ৰাজ্যখনতকৈ সুখী হ'ব পাৰা তোৰ সেই 4x6 বেলকনি আশা কৰি মই এইখন বাৰাণ্ডা সজোৱা নাছিলো তোৰ সেই বেলকনিৰ পৰা ৰাস্তাৰে যোৱা মানুহ চাব পাৰি কিন্তু চাহ একাপ বনাওঁতে কাশ্মী বুলি কৈ কোনো চৌধুৰীয়ে তোৰ সেই বেলকনিলৈ উঠি নাহে তুমি এইবিলাক প্ৰযুক্তিৰ কথা কৈ আছা সময়ৰ লগত চলিবলৈ শিকা দেৰি নকৰিবা মোৰ বহুত দেৰি হৈছে ওলোৱা মই কৈছো নহয় মই তালৈ নাযাওঁ মা তুমি দেউতাক বুজোৱা মোৰ অতি ডিউটি আছে একো বুজাবলৈ নাই মই তোৰ তালৈ নেযাওঁ কৰিছোঁ নেযাওঁ তাতো নিজৰ ঘৰৰ দৰেই থাকিব পাৰিব দুদিনমান সৌজন্যতাৰ খাতিৰত সম্ভৱ হ'ব তাৰপিছত সিহঁতৰ ঘৰ সিহঁতৰ ধৰণেই চলিব সিহঁতৰ ধৰণেই তাত ৰাতি পুৱাব আৰু সিহঁতৰ ধৰণেই তাত ৰাতিও হ'ব আমি দুটাও সিহঁতৰ
মতেই চলিব লাগিব। সংঘাত আৰম্ভ হ'ব। সংঘাতে আনিব অশান্তি, অশান্তি আনিব যিবোৰ কাৰ্য নহ'ব। তাৰমানে তুমি তালৈ সঁচাই নোযোৱা? তেনেহ'লে থাকাই লাগে, ইয়াতে থাকা। আৰু এইখন ঘৰত মই এখোজো নিদিওঁ। আমাক নহ'লে এজনী কেয়াৰটেকাৰকে ৰাখিলে আমি চলিব পৰালৈকে ইয়াতে থাকোঁ দে। সেয়া অসম্ভৱ, সেয়া অসম্ভৱ। আগৰ কথাটো বেলেগ আছে, কিন্তু এতিয়াৰ কথাটো বেলেগ। সেই ৰিক্স মই ল'ব নোৱাৰোঁ। তই কি ৰিক্স লোৱাৰ কথা কৈছ? তেনেদৰে বৃদ্ধ পিতৃ মাতৃক ইয়াত এৰি বাহিৰত কৰ্মৰত পুত্ৰ বোৱাৰী কিমান টেনশ্যনত থাকে সেয়া তোমালোকে কেনেকৈ বুজিবা? তহঁতৰ কি এনে টেনশ্যন হ'ল? আমিতো ইয়াত স্বইচ্ছাই স্বইচ্ছাই আছে, ঠিকে আছে, কিন্তু ঈশ্বৰে নকৰক কাইলৈ যদি তোমালোকৰ কিবা এটা হয় তেতিয়া চিধাই নিউজ চেনেলবোৰ ইয়ালৈকে দৌৰি আহিব আৰু সমাজৰ আগত এই মানুহজনক নৰাধম বুলি চিনাকি কৰি দিব। ন ইম্পচিবল, এই মানুহজন নৰাধম হ'ব নোৱাৰে। শুনোৱা, তাৰ মানে তই নিউজ হোৱাৰ ভয়তহে আমাক তালৈ নিবলৈ ওলাইছ? তুমি কথাবিলাক নুবুজা কিয়? তোমালোকৰ বাবে সকলো এৰেঞ্জমেণ্ট মই তাত কৰি থৈছোঁ। তই কোনো এৰেঞ্জমেণ্টেই মোক বুজি কৰিব নোৱাৰে। যাওঁগৈ ব'লক, তাত বোৱাৰী আছে, কুকু আছে, ভালেইতো লাগিব ব'লক। মই যদি ইমানেই যাবলৈ মন তেনেহ'লে মানুহজনৰ লগত গোটেই জীৱনকে মাৰি কাটোতে নাতি নাতিনীৰ লগত খেলাব পাৰিম। মই যাম কৰি ঠিকেই কৈছা। ওলোৱা, তুমিয়ে ওলোৱা। দেউতাই যিহেতু নিজৰ জেদটো এৰি দিছে, থাকক ইয়াতে থাকক, হেঁপাহ ওলোৱাই থাকক। এই ঘৰটোত আকৌ বেছিদিন থকাৰ হেঁপাহ পূৰণ হওক। কষ্ট পালে যদি পিছত মোক নিজে নিজে ফোন কৰিব। হেঁপাহ ওলোৱাই থাকক। নাৰী হোৱাৰ ইয়াৰ সুবিধা এৰো বুলি তোমালোকে ঘৰ এখন এৰিব পাৰা। জন্মদাতা পিতৃৰ ঘৰখনকেই যদি নাৰীয়ে সময়ত আলহীৰ ঘৰ বুলি ভাবিব পাৰে, তেনেহ'লে পুত্ৰ বোৱাৰীৰ ঘৰখনলৈ যাবলৈ স্বামীৰ ঘৰখন এৰাটো অসুবিধা।
Like a diamond in the sky.